চক মই এটাই কথা ভাবোঁ যে ফিজ ক'ৰবাত বেছি হৈছে আমি কমাই দিম, কিন্তু আন্দোলন প্ৰতিবাদ এইটো ময়ো ভাল নাপাওঁ। আৰু এইটো বস্তুক লৈ পেলাই কেতিয়াবা মনটো আমাৰে এজিটেটেড হৈ আহে যে ইমান হৈ থকাৰ পিছতো আন্দোলন কৰাৰ প্ৰয়োজনীয়তা ক'ত আছে। গতিকে যিসকলে আন্দোলন কৰে, আন্দোলন কৰি থাকোঁতে কথা পাতিব নালাগে। 15-20 দিন যোৱাৰ পিছত যেতিয়া সকলোৱে বুজি পায় তেতিয়া কথা পাতিব লাগে। মাত্ৰ 50% পোষ্ট ৰেহাই। এজনে মোক হোৱাটছআপ দিছিল, মই হোৱাটছআপতে উত্তৰ দি দিছোঁ যে কৰি দিম। তাৰপিছত আন্দোলনৰ প্ৰয়োজনীয়তাটো সেইটোলৈ কোনো কথা নাই। মোক বাৰু নিৰ্বাচনত প্ৰত্যুত্তৰ দিলে, আমাক হৰুৱাই দিলে, লাভটো কি হ'ব? আকৌ 1 কোটি টকা দি চাকৰি ল'ব লাগিব। ফিজ কেইটা ডাঙৰ নে পিছত 1 কোটি টকাটো ডাঙৰ? আপুনি মোক উত্তেজিত কৰাৰ চেষ্টা নকৰিব। আপোনাতকৈ মই বয়সতো ডাঙৰ আৰু এইবিলাক মই পাছ কৰি থৈছোঁ। কথাটো হ'ল যে মোৰ কেৰেক্টাৰটো আপোনালোকে বুজি পায় আৰু ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকে ইতিমধ্যে গম পাই আছে। গতিকে ইয়াত আপুনি মোক প্ৰভোগ কৰি কিবা এটা যে আপোনাৰ লাভ হ'ব মই নাজানিম। আপোনাৰ কোনখন সাংবাদিক, কোনখন পেপাৰ, এইটো কামত আকৌ আপোনালোকে হাত দিছে। 2-3 বাৰ হাত দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰে, প্ৰভোগ নকৰে।